এইবিলাক যে ফল মূল হাবি জুবিবিলাক সেইটো ঈশ্বৰৰ নামত ঈশ্বৰে নোখোজে ঈশ্বৰে একো নোখোজে ঈশ্বৰে কি খোজে জানানা তোমাৰ মনৰ ভাৱটো আমি যে শৰাইখন দিছোঁ কি ভাৱত দিছোঁ তেওঁ ভাৱটোহে চায় ভাৱটো কৰাৰ লগে লগে তেওঁ পাই যায় আমি একো দিবা নালাগে আমি তেওঁক প্ৰাৰ্থনা কৰি যদি ভাবোঁ তেওঁ তাতে সন্তুষ্ট তুলসী পাত এটা দি কৃষ্ণ বুলি ক'লেও তাতে সন্তুষ্ট ভাৱটো ভাৱদে কৃষ্ণ দৰিকণ ভাৱদে কৃষ্ণ সন্তুষ্ট ভাৱটো চাব তোমাৰ মনত তুমি যদি একফালে দি দান কৰি যদি বহুত দিয়া এই যদি ভাবা কৰি সেইটো নগৈ ভাৱটো পবিত্ৰ হ'ব লাগে ঠিকে এই খবৰি যি ভাবছিল ৰাম আহিব এই এনেকে আহিব এই এনেকে নাযাবা এনেকে ফুল চমবা কিন্তু তাৰ ভাৱটো কি এই ভাৱতে ৰাম ঠিক কথা এই ভাৱটো থাকবা লাগে কি মানে ভাৱ আৰু বসুদেৱে কি বুলি স্তুতি কৰিছে তুমি কেৱল হাংসা হবে মায়াময় তোমাতে হন্তে হুয়ে স্থিতি লয় ব্ৰহ্মৰূপে স্ৰজাপালা বিষ্ণুৰূপ ধৰি রুদ্ররূপে নিয়া হবে জগত হরি আৰু বসুদেৱে কি বুলি স্তুতি কৰিছে হাত জোৰ কৰি কৈছে যে তুমি কেৱলে হাংসা মানে সঁচা হবে মায়াময় তুমিহে সঁচা বাকী মোৰ এইবিলাক যি সংসাৰ কাৰণ আমি দুদিন পিছত এৰি যাব লাগে তেওঁ কিন্তু এক জেগাতে থাকব তেওঁহে সঁচা তেওঁহে সত্য বাকীবিলাক মিছা অসত্য হয় না নাই মায়াময় অসত্য কষ্ট বস্তুৰ কথা আছে 25 বছৰ কিবা দিন আৰু কৈছি তুমিয়ে সৃষ্টি কৰ তুমিয়ে পালিও আছ আৰু তুমি ধ্বংস কৰি লৈ যাই আছ এই তিনিটা অৱতাৰ তিনিটা কৰ্ম বিষ্ণু কৰি আছে ব্ৰহ্মৰূপে সৃজি আছে ব্ৰহ্মৰূপ ধৰি সৃজি আছে পালা বিষ্ণুৰূপ হৈ বিষ্ণুৰূপে তেওঁ আমাক পালন কৰি আছে এই বিষ্ণু মায়া বুলি কয় এই মায়া আৰু ৰুদ্ৰৰূপে সংহৰণ কৰি আছে এইটো কাল ৰুদ্ৰ এইবিলাক মায়া তেওঁ মায়া নহয় তেওঁ মায়া নহয় সত্য খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ মহৰগ্নি হত আকি হইলা অৱতাৰ ৰাজা বলাই পুৰৈ দৈত্য গণ কৌটি কৌটি হিত দৈত্য সেনা মাৰি কৰিবানি আকাৰ নিৰাকাৰক লুজি মানুহে তৰ্ক এই বস্তুখিনি এইবিলাক আকাৰত আছে এই হৈছে আকাৰ তেওঁ হৈছে পৰম ব্ৰহ্ম কৃষ্ণ হৈছে নিৰাকাৰ তেওঁৰ আকাৰ নাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আকাৰ খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ পৃথিৱীৰ ভাৰ কমাব লাগিব ডাকৰ যুগত বহুত অন্যায় বহুত দৈত্যৰ জন্ম হৈছিল বহুত অত্যাচাৰ ধৰ্মটো নাই নোহোৱাৰ কাৰণে ভগৱন্ত প্ৰভু ধৰ্ম স্থাপন কৰাৰ কাৰণে এই কৃষ্ণ অৱতাৰ ধাৰণ কৰিব লগা হয় পৃথিৱীৰ ভাৰ সংহৰণ কৰাৰ কাৰণে আৰু সেইকাৰণে তুমি মোৰ গৃহত আহি অৱতাৰ ল'লা বসুদেৱে কৈছে আৰু এটা কথা ৰাজা বলাই পুৰৈ দৈত্য গণ কৌটি কৌটি দৈত্যবিলাকে ৰাজা হৈছিল আৰু সেই দৈত্যবিলাকক তুমি মাৰি নিশেষ কৰিব লাগিব
দাপৰ যুগত দৈত্যবিলাকৰ মহাশক্তি, যিবিলাক ভকত যিবিলাক সেই তাৰ শক্তি নাই, অত্যাচাৰ কৰে। দৈত্যবিলাকেই টিভিত দেখা দিব কিমান অত্যাচাৰ কৰে, ধৰ্মৰ কথা ক'বা নিদিয়ে, কাটে মাৰি এই দৈত্যবিলাক, যেনেকৈ কংস। সেই দৈত্যবিলাকক নিধন কৰিব, কৰি ভকতক স্থাপন কৰিব, ভকতবিলাকক ৰক্ষা কৰিব। দুষ্ট সংহৰি থাপি বাহা পুণ্য পথ, পুৰি বাহা প্ৰভু ভকতৰ মন ৰথ। তোমাৰেতে ভকতিত ভুকুতি মুকুতি, কৰিলন্ত বসুদেৱ আননাতুতি। দুষ্টবিলাকক সংহৰণ কৰে ভগৱন্ত প্ৰভুৱে। দুষ্টক দমন, শান্তক পালন। এতিয়া আমাৰ কলিৰ যুগত দুষ্টই গোটেই ৰাজা, শান্তৰ মৰণ, হয় না নাই? দুষ্টবিলাকৰ বলটো বেছি, বল বেছি নাই। বেছি হ'লেও দুষ্ট দমন কৰিবই। সেইবিলাকক দমন কৰিব ভগৱানে, আমি কৰিব নালাগে, তেওঁ কৰিব। আৰু সেই দমন কৰাৰ কাৰণে ভগৱন্ত প্ৰভুৱে অৱতাৰ কৰিছে দাপৰ যুগত। পুৰিবা প্ৰভু ভকতৰ মনোৰথ, ভকতৰ মনৰ বাঞ্ছা পূৰণ কৰিব কৃষ্ণ। যিমানটা অৱতাৰ ধাৰণ কৰিছে ভগৱন্ত প্ৰভুৱে নিজা ইচ্ছামতে কোনোটো অৱতাৰ ধাৰণ কৰা নাই ভকতৰ কাৰণে। ভকতে খুজিছিল, হে প্ৰভু তুমি এইটো অৱতাৰ হ, সেইটো অৱতাৰ হ। খোজাৰ কাৰণে সমস্ত অৱতাৰ ধাৰণ হয়, কৰিব লগা হয়। তেওঁৰ ইচ্ছামতে একো অৱতাৰে নকৰে। সেই ভকতৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে আজি কৃষ্ণ অৱতাৰ ধৰিব লগা হয়। আৰু তোমাক যদি ভক্তি কৰে, ভক্তি কৰিলে ভুকুতি মুকুতি, তেওঁতে ভক্তি কৰিলে মুক্তি পায়। আৰু সেনেকৈ বসুদেৱে নানান ধৰণৰ স্তুতি কৰিছে। কৃষ্ণ আগত সাক্ষাৎ চতুৰ্ভুজ ৰূপে দেখা দি আছে নাৰায়ণ, আৰু তেওঁ হাতযোৰ কৰি সেৱা কৰি এই প্ৰাৰ্থনাবিলাক কৰি আছে স্তুতি। কংসৰাইক দৰে তান থিৰনো শিকায়, কৃষ্ণ কবলন্ত প্ৰভু শুনা অভিপ্ৰায়। তুমি উপজিবা শুনি আকাশী বচন, পাপী কংসে মাৰিলে তমাৰ ভাতৃ গণ। যে শুনা প্ৰভু, এটা বৰ দুখ। কি দুখ? যে কংসৰ ভয়তে আমাৰ মনটো স্থিৰ নাই, অস্থিৰ, মানে ভয় ভয় ভাৱ হৈ আছে। কংসটো মহাপাপী। আৰু কংসই পূৰ্বতে গম পাইছিল আকাশবাণী যে এই দৈৱকীৰ গৰ্ভত যিটো অষ্টম পুত্ৰ জন্ম ল'ব, সেই পুত্ৰৰ হাতত কংসৰ মৃত্যু। হে কংস, তোৰ মৃত্যু কৃষ্ণৰ হাতত, এই অষ্টম পুত্ৰৰ হাতত। এই কথাটো কংসই গম পায়। আৰু তুমি যদি উপজা গম পায়, তে তোমাক একদম ধ্বংস কৰি দিব। সেইটো কাৰণে মোৰ অলপ ভয় লাগি আছে। বসুদেৱে কৃষ্ণক কৈছে, কৃষ্ণকে জানেই সমস্ত। আৰু সেইকাৰণে পাপী কংসে তোমাৰ ইতিমধ্যে 6জন ভাতৃ নিধন কৰিছে। 6জন, 7জনটো ক'ত গ'ল? 7 নম্বৰটো বলোৰাম, ৰোহিণীক তাতে মিথলাক না। এইটো বহুত, সেইটো কোনো গম নাপায়। 7 একৈছ ৰাধ বুলি কৈছিল। সেইটো গম নাপায়, ভুকু কোনো গম নাপায়। সুভদ্ৰাটো মানে নৱম মানে কৃষ্ণৰ আগতে।
তোমাৰ কথা কয় তীক্ষণে পাইব জান খান্দা ধৰি ধাইব কংস অন্তক সুভদ্ৰাকো তাৰমানে বহুততে সাৱধানে থাকা প্ৰভু হুয়া হচকিত পাপিষ্ঠক দৰে মৰ থিৰ নহিচিত। আৰু হে প্ৰভু কংসই যদি গম পায় একেবাৰে ঠাণ্ডালৈকে দি তোমাক বধ কৰাৰ কাৰণে। তুমি যে স্বয়ং বিষ্ণু ঈশ্বৰ কংসই নাজানে, কাৰণ পাপী অজ্ঞানী। অজ্ঞানীয়ে